মই গম পাইছো যে ইটছ এ ইউনিক স্কুল, এটা বেলেগ কিবা এটা ইউনিক এখন হেৰি আছে এইখন বিদ্যালয়ত। সেইকাৰণে বিদ্যালয়ৰ প্ৰতি আমাৰ সকলো বিদ্যালয়ৰ প্ৰতি আমাৰ আন্তৰিকতা আছে। তথাপি ডেফিনেটলি ইয়াৰ প্ৰতি এট্ৰেকশ্যনটো বেছি আছিলে আমাৰ, যিহেতু ইয়াৰ যিটো এনভাইৰনমেণ্ট, ইয়াৰ যিটো পৰিৱেশ এনভাইৰনমেণ্ট, আজিতো এটা ইউনিক পৰিৱেশ। সেইটো মইতো আচৰিত হৈছো, এনেকুৱা পৰিৱেশো যে গঢ়িব পাৰি এখন বিদ্যালয়ত, তাকো বিয়ণ্ড দ্য একাডেমিক আৱাৰ্ছ, ডিউটি আৱাৰ্ছ। এইটো আমাৰ ডিউটি আৱাৰ্ছ নহয়, আপোনালোক যে আছে ইয়াতে। তো সেইকাৰণে মই খুবেই মানে আপোনালোকক ধন্যবাদ জনাইছো, আন্তৰিক ধন্যবাদ জনাইছো অন্তৰৰ ফালৰ পৰা। আশা ৰাখিছো ভগৱানে সকলোকে এনাৰ্জি দিব আৰু কৰি যাবৰ কাৰণে যিখিনি সময় আমি পৃথিৱীত থাকো এইখিনি সময়ত আমি যাতে কৰি যাওঁ ল'ৰা ছোৱালীখিনিৰ কাৰণে, কাৰণ আমাৰ পৰিশ্ৰমটো আহি হেঁতি ল'ব নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি কৰি আছো। সকলোকে ধন্যবাদ জনাইছো, থেংক ইউ। লগতে সখী নিউ কনচেপ্ট, সখী সকলোলৈ আমি আন্তৰিক ধন্যবাদ জনাইছো। আপোনালোকে কৰি যাব ধেমাজিৰ কাৰণে, কৰিবলগীয়া বহুত আছে, আমাৰ বহুত বিদ্যালয় আছে কৰিবলগীয়া আছে। এনেকুৱা কৰ্মকাণ্ড সদায় থাকিব। নলদীপাম স্কুল আপোনালোকে জানে যে আমাৰ ডিষ্ট্ৰিক্টৰ LP স্কুল 1236 আছে, তাৰ ভিতৰত হায়েষ্ট নাম্বাৰ অফ এনৰলমেণ্ট এখন স্কুলত আছে, 427 না। নিয়েৰলি হয়তো 500 ক্ৰছ কৰিব। অলৰেডি আমাৰ ফালৰ পৰাও গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰি এটা ক্লাছৰুম দিয়া হৈছে। ইয়াৰ পিছত আৰু 2টা ক্লাছৰুম আহি আছে। তো আপোনালোকে সৌভাগ্য যে ক্লাছৰুম পাই যাব আৰু খুব ৰাস্তা কিনাৰত স্কুল। আৰু একচুৱেলি এখন বিদ্যালয় নিৰ্ভৰ কৰে বিদ্যালয়ৰ মুৰব্বী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল হ'ল আমাৰ সমাজ গঢ়োতা মানুহ, আৰু ছাত্ৰ ছাত্ৰী এই যিটো ষ্টেজ 1 to 5 খুব চেঞ্চিটিভ ষ্টেজ। এইটো সময়ত আপোনালোকে যে পঢ়ুৱাইছে সুন্দৰকে, বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বহুত মানে আপোনালোকে ডেফিনেটলি সুন্দৰকৈ কাম কৰি আছে। এইটো ইট প্ৰভছ। তো সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছো। আশা ৰাখিছো এইখন বিদ্যালয় আৰু উজ্বলি উঠিব। ধেমাজি জিলাই নহয়, সহকৰ্মী নাথ মহোদয় আৰু অন্যান্য উপস্থিত ৰাইজ, আজি এই অনুষ্ঠানটো উৎসৱ বিদ্যাৰম্ভৰ আজি প্ৰথমটো দিনত নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ এই সন্ধ্যাৰ এই দৃশ্য দেখি সঁচাকৈ বৰ আপ্লুত হৈছোঁ। আৰু আমাৰ ভাৰত মাতাৰ আমি যি ধৰণেৰে বন্তি প্ৰজ্বলন কৰি পেলাই আমি এই ভাৰত মাতা ভৱিষ্যতে যেন বিশ্বৰ 1 নম্বৰ শিখৰত থিয় হ'ব পৰা এখন ৰাষ্ট্ৰ হৈ গৈ তাৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু নলনীপাম প্ৰাথমিক বিদ্যালয়ে লোৱা এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। মই বিশেষ কথা ক'ব নাজানো আৰু কথা ক'ব নিবিচাৰোঁ, কাৰণ এইটো অনুষ্ঠান আমি সকলোৱে উপভোগ কৰিব লাগে আৰু কথা কোৱাৰ আচলতে অনুষ্ঠানটো নহয়। উৎসৱ বিদ্যাৰম্ভৰ লগত আমি যি লাইটেনিং কৰিছোঁ বা বন্তি প্ৰজ্বলন কৰিছোঁ, এই বন্তিৰ পোহৰে যাতে আমাক আৰু বহু ওপৰলৈ লৈ যায় আৰু উচ্চ শিখৰলৈ লৈ যায়, আৰু এই বিদ্যালয়খনে যাতে আৰু বিভিন্ন ধৰণৰ সম্পদ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে সকলো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক মণ্ডলী, বিদ্যালয় পৰিচালনা সমিতি আৰু সমূহ ধেমাজিবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই সুযোগতে মই ক'বলৈ নাপাহৰিম যে যোৱা উৎসৱৰ 2025ৰ যি ৰিজাল্ট ঘোষণা কৰিলে, সেই ঘোষণাৰ লাইভ অনুষ্ঠানত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ বাবে আধা নিশাৰ পৰাই শাৰী পাতি থকা বিদ্যালয়সমূহৰ ভিতৰত নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ নাম তেওঁ লৈছিলে। লগতে ধেমাজিৰে আৰু এখন বিদ্যালয়ৰ নাম লৈছিলে, ধেমাজি টাউন এমি, কিন্তু নলনীপাম বিদ্যালয়ৰ নামটোও তেওঁ উচ্চাৰণ কৰিছিলে। গতিকে এই বাক্যষাৰ মই পাহৰা নাই, আৰু আপোনালোকক যদি আপোনালোকে সেই লাইভ অনুষ্ঠানটো কোনোবাই চোৱাও নাছিলে, মই আপোনালোকক এবাৰ মনত পেলাই দিলোঁ আৰু বৰ বিশেষ নকওঁ, এইখিনিয়ে মোৰ ক'ব লাগে। ধন্যবাদ। সখী গ্ৰুপৰ পৰা আৰু এই স্কুলৰ শিক্ষয়িত্ৰীৰ লগতে প্ৰধান শিক্ষয়িত্ৰীৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু তেওঁলোকলৈ মই মোৰ শ্ৰদ্ধা আন্তৰিকতা নিবেদন কৰিছোঁ। বন্তি প্ৰজ্বলন ভাবিলে আমাৰ হৃদয়খনত এটা ভাল ভক্তিভাৱ এটা আহি যায়, কাৰণ আমি বন্তি এগছি জ্বলাবলৈ লোৱাৰ লগে লগে পিন্ধি থকা জোতাযোৰ চেণ্ডেলযোৰ খুলি লওঁ কিয়, আমাৰ হৃদয়ত ভক্তিভাৱে থকা বাবে আমি বন্তি গছি জ্বলাবলৈ
চেণ্ডেল খুলি আমি হাত দুখন জোৰ কৰি প্ৰণাম ভাৱ এটা লওঁ এই যে আমাৰ হৃদয়ৰ ভিতৰত ভক্তি ভাৱ এটা যে জাগ্ৰত হৈ থাকে এই ভক্তি ভাৱটোৱে আমাৰ উন্নতি সৎপথত জ্ঞানৰ সকলোখিনি মূল কাৰণ বুলি মই ভাবোঁ আজি নৰেন্দ্ৰ বিদ্যালয়ে এই যে বিদ্যা শুভাৰম্ভ বন্তি প্ৰজ্বলন কৰিছে এইটো বৰ আদৰ্শনীয় মই ভাবোঁ বহু শিক্ষক শিক্ষয়িত্ৰীয়ে এনেধৰণে চিন্তাবোৰ কৰিব লাগে শুভাৰম্ভ আগতে বন্তি প্ৰজ্বলন কৰি এটা মাংগলিক অনুষ্ঠান গঢ় দিছে আৰু এই যে 121 বা যিমানখিনি বন্তি জ্বলিছে প্ৰতিটো বন্তি শিখাই আন্ধাৰ আঁতৰাবলৈ চাইছে এই আন্ধাৰ আঁতৰি গ'লেহে এই স্কুলখনৰ যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ ভিতৰত এই যে সৎ ভাৱনাৰে যিটো চিন্তা আগবাঢ়ি যোৱা এই স্কুলখনৰ কৰ্মৰত হৈছে এই বন্তি গছৰ জৰিয়তে সকলোৱে সৎভাৱনা এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব বুলি মই ভাবোঁ কাৰণ বন্তি গছ জ্বলোৱা মানে আমাৰ সৎভাৱনাৰ এটা তাত প্ৰকাশ হয় আৰু আজি আপোনালোক সকলোখিনি আহিছে এই সদ্ভাৱনাটোৰ স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী মংগল শিক্ষক শিক্ষয়িত্ৰীসকলৰ মংগল কামনা কৰিছোঁ ভৱিষ্যতে যেন এই স্কুলখনে আগুৱাই যায় আজি সকলোৱে দৌবন কাটি কৰি ঘৰত প্ৰাৰ্থনা কৰা সময়খিনি বাদ দি আমি ইয়াতে উপস্থিত হৈছোঁ এই যে প্ৰাৰ্থনা মুখেৰে নেগালেও অন্তৰৰ পৰা আমি প্ৰত্যেকে এটা সন্ধ্যা সময়ত এটা প্ৰাৰ্থনা উৎসৱ মনোভাৱ লৈ ইয়াত উপস্থিত হৈছোঁ এই মনোভাৱটোৱে এই স্কুলখনক আগবাঢ়ি যোৱা যথেষ্ট সহায় কৰিব আৰু ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি সকলোকে মই এই সন্ধ্যা সময়ত কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ নমস্কাৰ আজি নলনীপাম প্ৰাথমিক বিদ্যালয়ত এই বিদ্যাৰম্ভ অনুষ্ঠানত উপস্থিত থকা মঞ্চত উপস্থিত থকা অতি মান্যবৰ আমাৰ অতিথিসকল লগতে এই বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষয়িত্ৰীকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে অতিথিসকল আজি আমাৰ অতি সৌভাগ্য যে এটা ইমান সুন্দৰ পৰিৱেশত আমি এই অনুষ্ঠানত উপস্থিত হ'বলৈ সুবিধা পাইছোঁ তাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি চমুকৈ মোৰ কাম কৰিবলৈ আগবঢ়াইছোঁ আৰু ডিপ্ল'মা বাইদেউক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ লিখা আলোচনীৰ সুৰভি মই উন্মোচন কৰিছোঁ ইয়াৰ সম্পাদিকা ধনশ্ৰী নৰহ তত্ত্বাৱধায়িকা ডিপ্ল'মা চুতীয়া বাইদেউ আৰু বেটুপাত কোনে আহিছে পুস্তিকা অতি সুন্দৰ বেটুপাত আৰু এই আলোচনীখনৰ পৃষ্ঠাৰ টোটেলখন আছে 54 পেজেছ 54 পৃষ্ঠা আছে অতি সুন্দৰ হাতৰ আখৰেৰে মাজত ছবি আছে আৰু কবিতা দেখিছোঁ অন্য লিখা দেখিছোঁ মই সম্পাদনা সমিতিত কোন কোন আছে মাতি দিছোঁ উপদেষ্টা গজেন পেগু তত্ত্বাৱধায়ক ডিপ্ল'মা চুতীয়া সভাপতি নিশ্চিতা টাইক সম্পাদিকা ধনশ্ৰী নৰহ সহ সম্পাদিকা পুস্তিকা সোণোৱাল সদস্যা সিদ্ধাৰ্থ বৰুৱা শুভলক্ষ্মী দিহিঙীয়া কৰবী সোণোৱাল ৰিয়া সোণোৱাল কৰিশ্মা সোণোৱাল নিহামণি বৰা গুণগুণ বৰা আৰু গিৰিজা সোণোৱাল বেটুপাত অংকন কৰিছে পুস্তিকা সোণোৱালে আৰু আশা কৰোঁ বিদ্যালয়ৰ যি পুথিভঁৰাল থাকিব এই পুথিভঁৰালত এই আলোচনীখন যিহেতু থাকিব সকলো ছাত্ৰ ছাত্ৰীকে আমি অন্যান্য শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি আলোচনীখন পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বৰ্তমান এই আলোচনীখন ওপৰে ওপৰে চকু ফুৰাই চাবলৈ মঞ্চত উপস্থিত থকা মাননীয় সন্মানীয় অতিথিসকলক মই আগবঢ়াই দিছোঁ আৰু এই আলোচনীখন উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ
you.